নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যিসকল BEd মাষ্টাৰ ডিগ্ৰী উত্তীৰ্ণ তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অৱশেষত 1464টা পদৰ বিপৰীতে BTR টেট অনুষ্ঠিত হ'ব, অৰ্থাৎ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট, BTRৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হ'ব। GT-PGT ৰিক্ৰুটমেণ্টৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। 1464টা পদৰ বিপৰীতে GT-PGT ৰিক্ৰুটমেণ্টৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সেয়া BTRত অনুষ্ঠিত হ'ব। আৰু এই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট নৱেম্বৰৰ প্ৰথম উইকতে হ'ব বুলি BTR যি শিক্ষা সচিব অমৰজ্যোতি বৰ্মনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। আৰু এইকেইটা পোষ্টৰ বিপৰীতে জুলাই 23 তাৰিখৰ পৰা 31 জুলাই তাৰিখলৈকে 19,775গৰাকী কেণ্ডিডেটে এপ্লাই কৰিছিলে, কিন্তু এই কেণ্ডিডেটখিনিৰ মাত্ৰ 30% কেণ্ডিডেটেহে ফিজটো পে'মেণ্ট কৰিছিলে। তাৰপিছত তেওঁলোকে আকৌ ডেটটো এক্সটেণ্ড কৰিছিলে 2 আগষ্টৰ পৰা 13 আগষ্টলৈকে, আৰু তেতিয়াও প্ৰায় 10,511গৰাকী কেণ্ডিডেটেহে ফিজটো পে'মেণ্ট কৰিছিলে। এতিয়া 10,511গৰাকী কেণ্ডিডেটে 1464টা পদৰ বিপৰীতে সেই এক্সামটো দিব। আৰু এই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট GT-PGTৰ যিটো এক্সাম, সেই এক্সামটো নৱেম্বৰ মাহৰ প্ৰথম উইকতে হ'ব বুলি অমৰজ্যোতি বৰ্মন যি BTCৰ শিক্ষা সচিব তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ যিসকলে মাষ্টাৰ্ছ আৰু BEd ডিগ্ৰী উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ বাবে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই খবৰটো পায়।